আকৌ এনআৰচি আকৌ এক বিতৰ্ক চূড়ান্ত এনআৰচি কেতিয়া দুখন পত্ৰই লগাইছে খেলিমেলি কি পত্ৰ আহিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা এনআৰচিৰ সমন্বয়কক কি আহ্বান জনাইছিল যুটীয়া সঞ্চালকে সঁচাই অসমবাসীক ঠগিলে নেকি হাজেলাই হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে কি অভিযোগ জমিয়তৰ আচলতে কি পৰ্যায়ত আছে এনআৰচি ক'ত ক'ত হ'ব লাগে আংশিক পুনৰীক্ষণ জনতাৰ প্ৰশ্ন কেতিয়া ওলাব শুদ্ধ এনআৰচি দৰ্শকসকল 50ৰ দশকৰ পৰা আমি যদি ধৰো তাৰ পাছত বিগত 8টা বছৰৰ এটা জটিল প্ৰক্ৰিয়া ইয়াৰ পাছত 68,37,660খন আবেদন যাৰ জৰিয়তে 3,30,27,000 আবেদনকাৰী ইয়াৰ মাজতে এই গোটেইখিনি প্ৰক্ৰিয়া শুদ্ধভাৱে লৈ যাবলৈ 52,000 ৰাজ্যিক কৰ্মচাৰীক নিয়োগ ইয়াৰ পাছত 1600 কোটি টকা ব্যয় কৰা হ'ল কিন্তু আজিলৈকে অসমবাসীয়ে আপুনি আমি এখন শুদ্ধ এনআৰচি নাপালো এনআৰচিক লৈ তেতিয়া যি বিতৰ্ক চলি আছিল আজিও সেই বিতৰ্ক চলি আছে আৰু যদি এই প্ৰক্ৰিয়াটো অব্যাহত থাকে তেতিয়াহ'লে আগন্তুক কিমান বছৰলৈ এই বিতৰ্কটো অব্যাহত থাকিব সেয়া কোনেও নাজানে সকলোৰে মাজত এটা প্ৰশ্ন উত্থাপিত হৈছে এজন সাধাৰণ নাগৰিকৰ এটা প্ৰশ্ন আৰু মই এগৰাকী সংবাদকৰ্মী হিচাপে নহয় মোৰো সেই একেই প্ৰশ্ন যে আমি শুদ্ধ এনআৰচিখন পামনে সকলোৱে সন্তুষ্ট হোৱাকৈ এখন এনআৰচি প্ৰকাশ হ'বনে মোক বাৰম্বাৰ কোৱা হৈছে যে এই গোটেই আইনী প্ৰক্ৰিয়াটো যথেষ্ট জটিল বাৰম্বাৰ কোৱা হৈছে কিন্তু তাৰ পাছতো মই এই বিষয়টো উত্থাপন কৰিছো আৰু কৰি যাম কাৰণ আকৌ কৈছো এগৰাকী সংবাদ মাধ্যমৰ কৰ্মী হিচাপে নহয় এজন সাধাৰণ নাগৰিক হিচাপে এখন শুদ্ধ সকলোৱে সন্তুষ্ট হোৱা এখন এনআৰচি ৰাজ্যবাসীক লাগিবই তাৰ বাবে বিভিন্ন প্ৰক্ৰিয়া কেইবাখনো চৰকাৰে বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে কৰি গৈছে কিন্তু কৰবাত এতিয়াও সেই ত্ৰুটি ৰৈ গৈছে 2019 বৰ্ষৰ 31 আগষ্টত প্ৰতীক হাজেলাই বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে এনআৰচিখন প্ৰকাশ পালে বুলি আপডেটেড এনআৰচি উন্নীত এনআৰচিখন প্ৰকাশ পালে বুলি ঘোষণা কৰিছে কিন্তু মনত ৰাখিব সেই এনআৰচিখন আচলতে এনআৰচি ডিসপ্লে আছিল ডিসপ্লে এনআৰচি অৰ্থাৎ প্ৰদৰ্শিত এনআৰচি সেইখন প্ৰকাশিত এনআৰচি নাছিল প্ৰদৰ্শিত এনআৰচি আৰু প্ৰকাশিত এনআৰচিৰ মাজত পাৰ্থক্য আছে আৰু সেই পাৰ্থক্য অসমৰ সাধাৰণ মানুহে বুজি নাপালে দ্বিতীয়টো প্ৰসংগ এটা ভুল প্ৰতীক হাজেলাই তেতিয়াই কৰিলে সেই ৱেবছাইটত প্ৰতীক হাজেলাই এটা বাক্য লিখিছিল তেওঁ প্ৰকাশ শব্দটো ব্যৱহাৰ কৰিছিল প্ৰকাশ পাব্লিশড এনআৰচি যিটো তেওঁ কৰিব নোৱাৰে আইনগতভাৱে কাৰণ এয়া হৈছে প্ৰমাণ এনেকুৱা কেইবাখনো কাগজ আছে 37 পৃষ্ঠাৰ 68 পৃষ্ঠাৰ এই কাগজসমূহ পঢ়ি আমি এটা কথা এই মুহূৰ্তত আপোনালোকক জনাবলৈ বিচাৰিছো যে এখন এনআৰচি প্ৰকাশ হোৱা শব্দটো পাব্লিশ কৰিব পাৰে মাত্ৰ ৰেজিষ্ট্ৰাৰ জেনাৰেল অফ ইণ্ডিয়া RGI Clause 7 of the Schedule of the Citizenship, Registration of Citizens and Issue of the National Identity Cards Rule 2003 আৰু এই অনুসৰি কেৱল মাত্ৰ দেশৰ ৰেজিষ্ট্ৰাৰ জেনাৰেলে এই এনআৰচিখন প্ৰকাশ কৰিব পাৰে প্ৰতীক হাজেলাই নোৱাৰে কিন্তু প্ৰতীক হাজেলাই 2019 বৰ্ষত পাব্লিশড শব্দটো ব্যৱহাৰ কৰি গৈছিল আৰু তাৰ পাছতে এই গোটেই প্ৰক্ৰিয়াটো আকৌ জটিলতাৰ মাজলৈ
সোমাই গৈছে মানুহৰ মাজত এতিয়াও বহু প্ৰশ্ন আছে এতিয়া নতুন বিষয় পুনৰীক্ষণ হ'ব লাগে পুনৰীক্ষণ কেনেকৈ হ'ব লাগে কিমান পুনৰীক্ষণ হ'ব লাগে সমন্বয়ক হিতেশ দেৱশৰ্মাৰ মতে কম্প্ৰিহেনচিভ ৰিভেৰিফিকেশ্যন অৰ্থাৎ সামগ্ৰিক পুনৰীক্ষণ হ'ব লাগে এনআৰচি সম্ভৱনে সুধিছো প্ৰশ্ন আমি লাগে সেয়া হিতেশ দেৱশৰ্মা হওক লাগে সেয়া সাধাৰণ মানুহ হওক চৰকাৰক হওক সম্ভৱনে বস্তুটো যদি হয় তেতিয়াহ'লে সোনকালে কৰিব লাগে আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ মন্তব্য কিছু সুকীয়া অৰিজিনেল ইনহেবিটেণ্ট বাদ দি এইখন এবাৰ পুনৰ পৰীক্ষণ ৰি এক্সামিনেশ্যন শব্দৰ কিছু পাৰ্থক্য আছে ৰি এক্সামিনেশ্যন হ'ব লাগে সেই প্ৰক্ৰিয়াটো কেনেকৈ আগবাঢ়িব সেই বিষয়ে আজি আমি কথা পাতিম তাৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10% আৰু 20% এটা প্ৰক্ৰিয়াৰ কথা ক'লে যে 20% হ'ব সীমান্ত অঞ্চলসমূহত আৰু ভিতৰুৱা অঞ্চলসমূহত 10% ৰিভেৰিফিকেশ্যনৰ প্ৰয়োজন আছে কিন্তু হ'বগৈ কি গৈ আছে মুঠতে এটাই লাগে মানুহক শুদ্ধ এনআৰচিখন খুব সোনকালে আৰু সকলোৱে সন্তুষ্ট হোৱাকৈ লাগে আৰু সেইকাৰণে আজি আমাৰ এই বিশেষ অনুষ্ঠান হেশটেগত আজি লৈছো মানুহৰ বাবে কেতিয়া প্ৰকাশ পাব চূড়ান্ত এনআৰচি এই মুহূৰ্তত ষ্টুডিঅ'ত আমাৰ সৈতে দুগৰাকী অতিথি আহি উপস্থিত হৈছে মই প্ৰথমতে চিনাকি কৰি দিবলৈ বিচাৰিছোঁ অধিবক্তা তথা কামৰূপ জিলা জমিয়তৰ সাধাৰণ সম্পাদক জুনেইদ খালিদ মই খালিদ ডাঙৰীয়াক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ আমাৰ সৈতে উপস্থিত আছে বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত ডাঙৰীয়া মই দত্ত ডাঙৰীয়াক স্বাগতম জনাইছোঁ আমাৰ সৈতে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈ আছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ মই নাথ ডাঙৰীয়াক স্বাগতম জনাইছোঁ আৰু আমাৰ সৈতে খন্তেক সময়ৰ পাছতেই সংযুক্ত হ'ব আমি চেষ্টা চলাই আছোঁ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা তেখেতৰ সৈতে সংযোগ স্থাপন কৰিম কাৰণ আমাৰ বাতৰিসমূহত তেখেতে খুব সক্ৰিয়তাৰে এই গোটেই বিষয়টো আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিছিল গতিকে তেখেতৰ মতামতটো আজি আমাক প্ৰয়োজন হ'ব আকৌ কৈছোঁ যে এই অনুষ্ঠানটোৰ প্ৰয়োজন এটাই মানুহৰ মাজৰ বিভ্ৰান্তিসমূহ দূৰ হ'ব লাগে আৰম্ভ কৰিছোঁ অধিবক্তা তথা কামৰূপ জিলা জমিয়তৰ সাধাৰণ সম্পাদক জুনেইদ খালিদ আপোনাৰ পৰা এই গোটেই প্ৰক্ৰিয়াটো আকৌ এবাৰ এতিয়া মানুহৰ মাজলৈ আহিছে এটা বিতৰ্কৰ সূচনা হৈছে কিন্তু উমি জ্বলিছে জুইকুৰা এতিয়ালৈকে সৰ্বসাধাৰণৰ মাজলৈ যোৱা নাই কেনেধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে বুলি আপুনি ভাবে আৰু বিশেষ আচ্ছা আপোনাৰ পৰা আৰম্ভ কৰিছোঁ আপুনি ক'ব পাৰে গোটেই প্ৰক্ৰিয়াটো কেনেকৈ আকৌ আদালতৰ মজিয়া পাইছেগৈ একচুৱেলি এইটো আদালতৰ মজিয়াত যোৱা কোনো ইছ্যুৱে নাই ইয়াত যিহেতু অলৰেডি এইটো এটা ছেটেল ইছ্যু অনাৰেবল সুপ্ৰিম কোৰ্টৰ আপোনাৰ যিটো লাষ্ট আপুনি ক্ৰমান্বয়ে যিটো WPC 274/2009 যিটো মেইন NRCৰ যিটো কেছ তাত আপুনি পাব যিটো লাষ্ট অৰ্ডাৰ আছিলে মানে যিটো অৰ্ডাৰ মতে 38/2019 ফাইনেল ড্ৰাফ্ট অফ NRC ইজ পাব্লিছড সেইটো প্ৰেছ স্পীড যোগেৰে এইটো জনাই দিয়া হৈছে আৰু সেইটো ছাবমিট কৰিছে আৰু অনাৰেবল সুপ্ৰিম কোৰ্টে কৈছে ফাইনেল ড্ৰাফ্ট অফ NRC ইজ পাব্লিছড ইয়াত আপোনাৰ অলপমান মই আপোনাক কেইটামান ক্লিয়াৰিফিকেশ্যন দিব বিচাৰিছোঁ ৰিগাৰ্ডিং প্ৰতীক হাজেলা নিশ্চয় আপুনি যিটো কৈছে পাব্লিছটো তেখেতে কৰিব নোৱাৰে আচ্ছা তেখেতে টেকনিকেলি 4টা পোষ্ট হোল্ড কৰি আছিলে তেখেত সুপ্ৰিম কোৰ্ট এপইণ্টেড নোডেল অফিচাৰ হয় কোঅৰ্ডিনেটৰ ছাবচিকুৱেণ্টলি তেখেতক ডাইৰেক্টৰ অফ চেঞ্চাছ গভৰ্ণমেণ্ট অফ আছাম সেইটো দায়িত্ব দিয়া হৈছিলে অৰ্থাৎ তেখেত ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ ৰিপ্ৰেজেণ্টেটিভ হৈ আছিলে 4টা পোষ্ট তেখেতে টেকনিকেলি মানে হেড কৰি আছিলে ডাইৰেক্টৰ অফ চেঞ্চাছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তাৰমানে ৰিপ্ৰেজেণ্টেটিভ অফ আপোনাৰ ৰেজিষ্টাৰ জেনেৰেল হৈ আছিলে তে সেইখিনি অথৰিটি লৈ পেলাই তেখেতে ফাইনেল ড্ৰাফ্ট অফ NRCখন পাব্লিছ কৰিছে 38/2019 তাৰ পিছৰ যিখিনি প্ৰক্ৰিয়া এজ পাৰ সুপ্ৰিম কোৰ্ট মানে ভাৰ্ডিক এণ্ড জাজমেণ্ট যে সুপ্ৰিম কোৰ্টে ক'লে যিখিনি মানুহৰ নাম অহা নাই ফাইনেল ড্ৰাফ্টত সেইখিনি মানুহ ধৰি লওক এটা ৰিজেকশ্যন শ্লিপ ইছ্যু কৰিব লাগে ইছ্যু কৰাৰ পিছত আপোনাৰ সেইখিনি মানুহে নিজৰ নাগৰিকত্বটো প্ৰমাণ কৰাৰ কাৰণে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত যাব লাগে সেইকাৰণে সুপ্ৰিম কোৰ্টে 200টা এডিশ্যনেল ফৰেনাৰ্ছ ট্ৰাইব্যুনেল এষ্টাব্লিছ কৰিবলৈ গোটেই অসমত সেই প্ৰক্ৰিয়াটো অলমষ্ট ফিনিছ হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডি হৈ গৈছে 200জন মেম্বাৰ গুৱাহাটী অনাৰেবল হাইকোৰ্টক ডাইৰেকশ্যন দিলে যে আপোনালোকে ৰিক্ৰুইট কৰক মেম্বাৰবিলাক এই প্ৰচেছটো ষ্টাৰ্ট কৰিব লাগে টাইম বাউণ্ড মেনাৰত
হাইকোৰ্টে আপোনাৰ তাতে ইণ্টাৰভিউ লৈ পেলাই 200জন ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ মেম্বাৰ এপইণ্ট কৰিলে সেইবিলাকৰ তেখেতসকলৰ ট্ৰেইনিং হ'ল হৈ এপইণ্টমেণ্ট হ'ল সম্ভৱ চেলাৰিও হৈ আছে তেখেতসকলৰ তো এইটো এটা গোটেই যিটো এজ পাৰ সুপ্ৰিম কোৰ্টছ ডাইৰেকশ্যন এইখিনি বস্তু হৈ আছে যিটো হ'ব লগা প্ৰক্ৰিয়া আছিলে ইন বিটুইন আপোনাৰ কি হ'ল হিতেশ দেৱ শৰ্মা ডাঙৰীয়াক গভৰ্ণমেণ্ট অফ আছামে এপইণ্ট কৰিলে আপোনাৰ এই কোঅৰ্ডিনেটৰ হিচাপে তেখেতে কি কৰিলে আপোনাৰ তেখেতে আপোনাৰ এই প্ৰক্ৰিয়াটো আমাৰ যিটো ধাৰণা হয় ডিৰেল কৰাৰ কাৰণে যিটো মেইন যিটো মানে এটা যিহেতু এটা প্ৰক্ৰিয়াত আহিছে ফাইনেল হ'বৰ কাৰণে আমাৰ তাত কোনো যদি কোনোবা বিদেশী আছে মই আপোনাক আজি ষ্টুডিঅ'ত অন ৰেকৰ্ড কৈছোঁ যদি কোনোবা বিদেশী হয় হিন্দু হওক বা মুছলমান হওক জমিয়ত এটা প্ৰথম সংগঠন হ'ব যে তাক ভাৰতৰ পৰা বহিষ্কাৰ কৰিব সেইটো মই আপোনাক আজি অন ৰেকৰ্ড কৈছোঁ হা সেইটো কথা আমিতো সেইটো বিচাৰি আছোঁ যে যিসকল মানুহৰ নাম অহা নাই সেইসকল মানুহৰ আপুনি ইমিডিয়েট ৰিজেকশ্যন শ্লিপখিনি দিয়ক তেখেতসকলে ট্ৰাইব্যুনেলত যাওক আৰু ট্ৰাইব্যুনেলত গৈ নিজৰ নাগৰিকত্বটো প্ৰমাণ কৰক এইটো বস্তু ডিৰেল কৰাৰ কাৰণে ধৰি লওক গোটেই প্ৰক্ৰিয়াটো এই যিটো ফাইনেল যেতিয়া এটা ইমান ডাঙৰ ডিস্পিউট ইমান টকা খৰচ হ'ল ইমান মানুহ হেৰি হ'ল এইবিলাক ৰেকৰ্ডত আছে এইবিলাক যদি আকৌ গাই থাকোঁ সময় নষ্ট হ'ব সেইটো চবেই জানে সেইখিনি কৰাৰ পিছত আপোনাৰ এতিয়া হিতেশ দেৱ শৰ্মাই আপোনাৰ IA 2টা ফাইল কৰি পেলাই সুপ্ৰিম কোৰ্টত কৈছে যে টাইম বাউণ্ড মানে কম্প্ৰিহেনচিভ আপোনাৰ ৰিভেৰিফিকেশ্যন লাগে এতিয়া তেখেতৰ অলৰেডি তেখেতৰ ওপৰত 2টা কণ্টেম্প পেটিশ্যন জমিয়ত উলেমাই ফাইল কৰি থৈছে এটা কণ্টেম্প কিয় কৰিছে যে তেখেতে কোৰ্টৰ উইলফুল অৰ্ডাৰ ডিছঅবেণ্ট কৰিছে সুপ্ৰিম কোৰ্টৰ কেনেকৈ কৰিছে তাৰমানে তেখেতে আপোনাৰ লেটাৰ দুখন ইছ্যু কৰিছিলে সেই লেটাৰত তেখেতে কি কৰিছিলে যে 9/11/2019 এইবিলাক আপোনাৰ অন ৰেকৰ্ড মই যি কৈ আছোঁ অন ৰেকৰ্ড সেই লেটাৰটোত তেখেতে কৈছিলে যে এতিয়া আমি যিসকল মানুহ নাম অহা নাই সেইখিনি মানুহ এক্সক্লুড কৰি দিব লাগে এক্সক্লুড কৰি ফাইনেল ড্ৰাফ্টখন ৰেডি কৰিব লাগে তাৰমানে সুপ্ৰিম কোৰ্টে যিটো গাইডলাইনছ দিছিলে যে FTত যাব লাগে প্ৰমাণ পত্ৰ দিব লাগিব FTয়ে যদি ফৰেনাৰ ডিক্লেয়াৰ কৰে ফৰেনাৰ হ'ব যদি ইণ্ডিয়ান ডিক্লেয়াৰ কৰে হেৰি হ'ব সেইটো তেখেতে বাইপাছ কৰি পেলাই তেখেতে এখন নটিফিকেশ্যন ইছ্যু কৰি দিছিলে সেই নটিফিকেশ্যনৰ এগেইনষ্টত আমি কণ্টেম্প্ট এটা ফাইল কৰিছোঁ যে তেখেতে সুপ্ৰিম কোৰ্টৰ যিটো প্ৰচেছ আছে সেই প্ৰক্ৰিয়াটো তেখেতে অমান্য কৰি পেলাই নিজাবগীয়াভাৱে এইটো ষ্টেপ লৈছে সেইটো পেণ্ডিং হৈ আছে সেই কণ্টেম্প্ট পেটিশ্যন নাম্বাৰ আপোনাৰ কণ্টেম্প্ট পেটিশ্যন চিভিল 697/2020 সেইটো পেণ্ডিং হৈ আছে আৰু ছেকেণ্ডলি তেখেতৰ যিটো এপইণ্টমেণ্ট এজ এ কোঅৰ্ডিনেটৰ ডেট ইজ অলছ' আণ্ডাৰ চেলেঞ্জ কেনেকৈ তেখেতে নিজে ষ্টেটমেণ্ট এটা দিছিলে তেখেতক যেতিয়া এপইণ্ট কৰা হৈছিলে আপোনাৰ তেখেতে নিজে ৰিটেন কৰি দিছে যে মই কোঅৰ্ডিনেটৰ পষ্টটোৰ কাৰণে মোৰ শাৰীৰিক আৰু মানসিক অৱস্থা ঠিক নাই মই এইটোত মই দায়িত্ব ল'ব নোৱাৰোঁ তেখেতে নিজে দিয়া লেটাৰ গভৰ্ণমেণ্টক আৰু তেখেতে কেইবাটাও ছ'চিয়েল মিডিয়াত পোষ্ট দিছিলে যে বহুত মিয়া মানুহৰ নাম সোমাই গৈছে বাংলাদেশীৰ নাম সোমাই গৈছে ইমান ডাঙৰ এজন ধৰি লওক ইমান দায়িত্বপূৰ্ণ এজন মানুহে এইবিলাক পোষ্ট দিছিলে তো এইবিলাক কৰি পেলাই আমি এটা তেখেতৰ এপইণ্টমেণ্টটো লৈ পেলাই জমিয়তে সুপ্ৰিম কোৰ্টত এটা IA ফাইল কৰিছে সেইটো পেণ্ডিং হৈ আছে এই দুটা অৱস্থাত আকৌ তেখেতে এটা সুপ্ৰিম কোৰ্টক এপ্ৰ'চ কৰিছে তেখেতৰ যিহেতু পষ্টটো এটা ডিস্পিউটেড হৈ আছে এতিয়ালৈকে তেখেতৰ এপইণ্টমেণ্টটো সুপ্ৰিম কোৰ্টে নটিচ ইছ্যু কৰিছে 4 উইকছ টাইম দিছে এতিয়ালৈকে সেইটো ইছ্যু চেটেল হোৱাই নাই আৰু তেখেতে অলৰেডি কণ্টেম্প্ট এটা তেখেতৰ এগেইনষ্টত ড্ৰ হৈ আছে এই দুটা পেটিশ্যন পেণ্ডিং থকা অৱস্থাত আকৌ তেখেতে সুপ্ৰিম কোৰ্টক এপ্ৰ'চ কৰিছে যে তেখেতক কম্প্ৰিহেনচিভ আৰু হেৰি গোটেই NRC দায়িত্বটো তেখেতক দিব লাগে মানে অৰ্থাৎ তেখেতে এতিয়া অল হৈ পেলাই গোটেই প্ৰক্ৰিয়াটো আকৌ পূৰ্ণাংগ আৰম্ভ কৰিব তাৰমানে ইমান যিটো এটা ৰিগৰাছ প্ৰচেছ ইমান হাজাৰ কোটি টকা খৰচ ইমান লাখ ডকুমেণ্ট ভেৰিফিকেশ্যন ইমান গভৰ্ণমেণ্ট এমপ্লয়ৰ মেন পাৱাৰ গ'ল সময় গ'ল ইমান এটা দীঘলীয়া প্ৰক্ৰিয়াৰ পিছত আকৌ তেখেতে এতিয়া কয় যে মোক আকৌ নতুনকৈ লাগে ঠিক আছে মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম আৰু বিভিন্ন কথা আপোনাৰ পাতিবলগীয়া আছে অপেনিং ৰিমাৰ্কছ মই এই মুহূৰ্তত ল'ম সুভাষ দত্ত ডাঙৰীয়াৰ পৰা দত্ত ডাঙৰীয়া এই গোটেই প্ৰক্ৰিয়াটো আপোনালোকে কেনেধৰণে চাইছে বিশেষকৈ মহামান্য উচ্চতম ন্যায়ালয়ত চলি থকা এটা বিষয় আৰু স্বাভাৱিকতে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত যেতিয়া এটা বিষয় চলি থাকে এই সম্পৰ্কে সকলো কথাত মন্তব্য দিয়াটো অলপ জটিল এই কথাটো হৈছে কি আমি যিখিনি দেখিছোঁ
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখনৰ যিটো ফাইনেল যিটো NRC নটিফাই হ'ব লাগে সেইটো হোৱা নাই এতিয়ালৈকে ফাইনেল NRCটো নটিফাই হোৱা নাই আৰু ফাইনেল NRCটো যেতিয়া ফাইনেল হ'ব এইটো ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই এইটো নটিফাই কৰিব এইটো গেজেট নটিফিকেশ্যন হ'ব এইভাগে পাব্লিছ হ'ব আৰু সেইটো এতিয়ালৈকে হোৱা নাই সেইটো এটা পুৰা কমপ্লিট এটা পৰ্যায় পাইছেগৈ কিন্তু আমি লক্ষ্য কৰিছোঁ যে এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে কৈছে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখনত পুনৰীক্ষণৰ প্ৰয়োজন আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো মন্তব্য আগবঢ়াইছে সেইটোৱেই ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মত কাৰণ এইটোত পুনৰীক্ষণৰ প্ৰয়োজন আছে এতিয়া কথাটো হ'ল যে ব্যক্তিৰ বিশেষে আজি কাম কাজৰ ষ্টাইলবিলাক অলপ বেলেগ বেলেগ প্ৰতীক হাজেলা ডাঙৰীয়াই যিটো ধৰণেৰে গোটেই কামখিনি কৰিছিল প্ৰতীক হাজেলা ডাঙৰীয়াৰ কামৰ যিটো ৰিজাল্ট তেখেতে যেনেকৈ ইয়াতে এটা ৱৰ্ড ইউজ কৰি দিলে যিটো সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা কোৱা হৈছিলে যে ছাপ্লিমেণ্টাৰী লিষ্ট অফ ইনক্লুজন বি পাব্লিছড এট NRC সেৱা চেণ্টাৰ্ছ চাৰ্কল অফিচেছ এণ্ড অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট অফ দ্য ষ্টেট এইটো আছিলে ছাপ্লিমেণ্টাৰী ইনক্লুজন লিষ্ট এণ্ড এক্সক্লুজন লিষ্ট এইটো ফাইনেল NRC পাব্লিছ কৰক বুলি এই জাজমেণ্টটোত বা এই অৰ্ডাৰটোত কোৱা হোৱা নাছিল যিটো আমাৰ জাষ্টিছ ৰঞ্জন গগৈ আৰু নাৰিমনৰ আদালতত যিটো হৈছিলে আগষ্ট 13, 2019 তাত কিন্তু ফাইনেল NRC পাব্লিছ কৰক বুলি অৰ্ডাৰটোত মই দেখা নাই এতিয়া কথা হৈছে কি এইটো ভিত্তিতেই প্ৰতীক হাজেলা ডাঙৰীয়াই তেতিয়া কৰিলে ৰিজাল্ট ফৰ অল NRC applicants as per draft NRC and supplementary list of inclusion and exclusion বেকেটত তেওঁ লিখিলে ফাইনেল NRC এই ফাইনেল NRC যিটো ৱৰ্ড এই শব্দটো তেখেতে যে ব্যৱহাৰ কৰিলে এইটো লৈ কিছু কুৱেশ্যন আহিছে কিছু প্ৰশ্ন আহিছে কাৰণ এইটো আচলতে ফাইনেল NRC বুলি পাব্লিছটো ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই একেবাৰে ফাইনেল হোৱাৰ পিছত সকলো সব ঠিক ঠাক হৈ যোৱাৰ পিছত গেজেট নটিফিকেশ্যন হ'ব লাগে আৰু এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ষ্টেণ্ডটো সেইটোৱেই যে এতিয়ালৈকে যিহেতু নেকি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন সম্পূৰ্ণ হোৱা নাই ইয়াতো কৰিবলগীয়া কাম বহুতখিনি আছে গতিকে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰাও গোটেই বিষয়টো ইতিমধ্যে এইটো হেৰি কৰিছে আৰু মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা এই কথাটোকেই কোৱা হৈছে যে আগন্তুক সময়খিনিত নিশ্চিতভাৱে এতিয়া ইয়াৰ পৰা যিটো কথা কৈ থকা হৈছে যে আমাৰ সমন্বয়কজনৰ কথাটো সমন্বয়কজনক অসম চৰকাৰে নিযুক্তি দিছে সমন্বয়জনক অসম চৰকাৰে নিযুক্তি দিয়াৰ পিছত তেখেতে সুপ্ৰিম কোৰ্টৰ লগত ইতিমধ্যে গোটেই বিষয়টো ডিল কৰি আছে আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ তেখেতে এতিয়ালৈকে কেইবাবাৰো তেখেতত অংশগ্ৰহণ কৰিছে গতিকে তেখেত এতিয়া প্ৰতীক হাজেলা ডাঙৰীয়া যোৱাৰ পিছত হিতেশ দেৱ শৰ্মাই হৈছে সুপ্ৰিম কোৰ্টৰ এতিয়া নডেল অফিচাৰ গতিকে মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা তেখেতলৈ নিশ্চয় কিবা কিবি গাইডলাইন আহিব আৰু সমন্বয়ক হিচাপে তেখেতৰ এইটো ৰাইট আছে সুপ্ৰিম কোৰ্টত তেখেতে যদি NRC গোটেই প্ৰক্ৰিয়াটোত যদি কিবা বিভ্ৰান্তি দেখিছে সেইটো ন্যায়ালয়ক অৱগত কৰাটো তেখেতৰ দায়িত্ব তেখেতে সেই দায়িত্বটো হয়তো পালন কৰিছে আৰু এতিয়া আমাৰ কথাটো হ'ল যে সুপ্ৰিম কোৰ্টৰ নডেল অফিচাৰজনে সুপ্ৰিম কোৰ্টক কি জনাইছে বা তাৰ ভিত্তিত আজি মহামান্য উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা কি নিৰ্দেশনা আহিব এই কথাখিনিলৈ আমি বাট চাব লাগিব কিন্তু আমাৰ চৰকাৰৰ ষ্টেণ্ডটো হ'ল এটাই যে আমাৰ বিশেষকৈ মাননীয় এক মিনিট মোক কৈ ল'ব দিয়ক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে যে 20% বৰ্ডাৰ এৰিয়াবিলাকত বৰ্ডাৰ ডিষ্ট্ৰিক্টবিলাকত আৰু 10% ইন জেনেৰেল এইটো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰো ষ্টেণ্ড কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ষ্টেণ্ড সেইটো ভাৰতীয় জনতা পাৰ্টীৰো ষ্টেণ্ড আৰু মই ভাবোঁ যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন শুদ্ধ ৰূপত আমি বিচাৰোঁ অসমৰ ৰাইজে শুদ্ধ ৰূপত এখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বিচাৰে আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত বা তত্বাৱধানত যিটো নেকি গোটেই কামটো চলি আছে গতিকে এইটো নিখুঁত হ'ব লাগে কাৰণ এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখনৰ কাৰণে চাওক ইয়াত যথেষ্ট মানুহৰ আমাৰ ইয়াত ছেক্ৰিফাইচ জড়িত হৈ আছে আজি আমাৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি আমাৰ যিবিলাক অনুষ্ঠানে আজি আমাৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাৰণে বা অসমখনক বিদেশীমুক্ত কৰাৰ কাৰণে যিটো আমাৰ দীঘলীয়া যিটো সংগ্ৰাম বা আমাৰ বিভিন্নজনৰ যিটো আমাৰ ইয়াত ছেক্ৰিফাইচ এই ছেক্ৰিফাইচৰ বিনিময়ত আজি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন যদি কেনেবাকৈ ত্ৰুটি বিচ্যুতি থকা এখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হয় তেতিয়াহ'লে আমাৰ ৰাজ্যখনৰ কাৰণে এইটো এটা ভয়ংকৰ ভৱিষ্যতৰ আগজননী দিয়ে গতিকে আমি ভাবোঁ যে আমাৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে বিশ্বাস আছে গতিকে যিখিনি বিষয় তেখেতৰ ওচৰত যাব এই কথাখিনি উচ্চতম ন্যায়ালয়ে
সঠিকভাৱে বিচাৰ বিশ্লেষণ কৰিব আৰু মই ভাবোঁ যে যিবিলাক বিষয় আচলতে আদালতত ক'ব লাগে এই কথা বতৰাবিলাক আমি টকশ্বত পাতি থাকি আমাৰ লাভ নাই গতিকে যিখিনি বিষয় সুপ্ৰিম কোৰ্টত দাঙি ধৰিব লাগে আজি আমাৰ আবেদনকাৰী সদৌ অসম ছাত্ৰ সন্থাও আছে কিছুমান কথা আমি ক'ব লাগিব আমি কিছুমান বক্তব্য আমি ৰাখিব লাগিব ৰাইজৰ জ্ঞাতাৰ্থে কিন্তু গোটেই কথাখিনি আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ সন্মুখত দাঙি ধৰাটো বেছি প্ৰয়োজনীয় বুলি মই ভাবোঁ এতিয়া আমি সংবাদ মাধ্যম হিচাপে বা সাধাৰণ মানুহে কথাখিনি অলপমান হ'লেও জনাটো দৰকাৰ সেইকাৰণে আমি কৈছোঁ যে কমপ্লিটলি লিগেল প্ৰচিডিউৰলৈ আমি নাযাওঁ কাৰণ এটা বিচাৰাধীন বিষয় এটা এনেধৰণে মুকলিকৈ আলোচনা কৰাটো আচলতে বৰ সঠিক নহয় গতিকে আমি সামগ্ৰিকভাৱে গোটেই বিষয়টো বৰ্তমান সময়ত ক'ত উপনীত হৈছেগৈ মানুহৰ নামসমূহ যি NRCত অন্তৰ্ভুক্ত হ'ল বা নহ'ল সেয়া স্থায়ী হয় নে নহয় নে তেওঁলোকে এতিয়াও ভয় কৰিবলগীয়া আছে তেওঁলোকে আকৌ গোটেই প্ৰক্ৰিয়াটো আৰম্ভণিৰ পৰা আৰম্ভ কৰিবলগীয়া হ'ব নেকি এই শংকা কিন্তু মানুহৰ মাজত আছে সেইকাৰণে এটা স্পষ্টীকৰণৰ নিশ্চয় দৰকাৰ আছে মই খালিদ ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম তাৰ আগতে মই এই মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়া আছে মই আপোনাক স্বাগতম জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থা এই গোটেই প্ৰক্ৰিয়াটোৰ সৈতে আৰম্ভণিৰ পৰাই জড়িত হৈ আছে গতিকে আজিৰ দিনটোত এই মুহূৰ্তত আপোনালোকৰ যিটো ভূমিকা বা ক'বলগীয়া সেইটো কেনেধৰণৰ NRCৰ গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল মহামান্য উচ্চতম ন্যায়ালয়ত চলি থকা এটা গোচৰৰ আধাৰত কাৰণ 2009 চনতে এটা আছাম পাব্লিক ৱৰ্কছ নামৰ সংগঠন এটাই কৰা গোচৰ এটাৰ আধাৰত আৰু 12 চনত 2012ত সদৌ অসম ছাত্ৰ সন্থাই আমি ইণ্টাৰভেন কৰিছিলোঁ আৰু সেই দিন ধৰি গোচৰটো আগবাঢ়ি গৈ আছে আৰু NRCৰ তাৰ পৰৱৰ্তী পৰ্যায়ত NRCৰ কাম আৰম্ভ হৈছিল কাৰণ ভোটাৰ তালিকাত বহু বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি যিহেতু পিটিশ্যন ফাইল কৰা হৈছিল গতিকে তাৰ আধাৰত শেষত গৈ পেলাই কথাটো যে 1951 চনৰ NRCখন 1971 চনৰ 25 মাৰ্চলৈকে অহা মানুহৰ সতি সন্ততিসহ উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল এতিয়া কথা হ'ল যে যেতিয়া 19 চনত প্ৰথম ড্ৰাফ্ট NRC তাৰপিছত ফাইনেল NRCখন যেতিয়া পাব্লিছ হোৱা বুলি ডিক্লেয়াৰ কৰা হ'ল সেই সময়ত ছাত্ৰ সন্থাই এটা আমি ষ্টেণ্ড লৈছিলোঁ যে NRCখন আচলতে বহুত ত্ৰুটি ৰৈ গ'ল আৰু NRCখন সম্পূৰ্ণ নহ'ল আৰু সেই ষ্টেণ্ডটো লৈয়ে আমি মহামান্য উচ্চতম ন্যায়ালয়ত পুনৰ আমি গৈ পেলাই পিটিশ্যন দিছিলোঁ আৰু আমাৰ তাতে স্পষ্টকৈ উল্লেখ আছিল যে আমি গোটেই তথ্য পাতি সহ যেহেতু প্ৰথমৰ পৰাই গোটেই NRCখন উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ লগত জড়িত আছিলোঁ তো তাত গোটেই কথাটো এনেকুৱা হৈ আছিল যে বহু মানুহৰ নাম তাত বিদেশী মানুহৰ নাম তাত সোমাই গ'ল আৰু বহু ভাৰতীয় মানুহৰ নাম তাৰ পৰা বাদ পৰিল এনেকৈ বহু আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীয় মানুহৰ নামো NRCৰ পৰা বাদ পৰি গ'ল এই সকলো কথা পৰৱৰ্তী পৰ্যায়ত আমি মহামান্য উচ্চতম ন্যায়ালয়ত যিহেতু তাৰ আগৰ এটা শুনানিৰ এটা ডেটত ঠিক কৰা হৈছিল যে কেনেকৈ পুনৰ FT হ'ব FTত কিমান জাজ নিয়োগ কৰা হ'ব বা কিমান সদস্য নিয়োগ কৰা হ'ব যাৰ জৰিয়তে কেছবিলাক ডিছপ'জ কৰা হ'ব যদি কোনোবাই সোমাব লগা আছে সোমাব পাৰিব বা কোনোবাই যদি তাত পুনৰ নিৰীক্ষণত ধৰা পৰে তেওঁলোকক কেনেকৈ বাহিৰ কৰিব এই সকলো প্ৰক্ৰিয়া এটাৰ মাজেৰে যিহেতু মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু তদাৰকত গোটেই NRCখন হৈ আছিল ইয়াত কাৰো কথা নাই কাৰণ প্ৰতিটো শুনানিত সেই সময়ত RGI নিজে উপস্থিত আছিল এক্সেক্টলি প্ৰতিটো শুনানিত মহামান্য উচ্চতম ন্যায়ালয়ত RGI নিজে উপস্থিত থাকি পেলাই শুনানিসমূহ হৈছিল প্ৰয়োজন সাপেক্ষে RGIক মাতি লৈ যোৱা হৈছিল আৰু তেওঁৰ কিবা আপত্তি থাকিলে সেই আপত্তি দৰ্শাবলৈ তেওঁক কথা ক'বলৈ দিয়া হৈছিল গতিকে সকলো এটা আইনগত প্ৰক্ৰিয়াৰে গোটেই কথাখিনি সমাপন হোৱাৰ দিশত আগবাঢ়িছিল কিন্তু সেই সময়ত কিছু বিধি পথালি দিয়া কাম হ'ল বা মহামান্য উচ্চতম ন্যায়ালয় কাৰণ আমি পিটিশ্যনত এইবোৰ কথা উল্লেখ কৰিছোঁ যে কি মহামান্য উচ্চতম ন্যায়ালয়ৰ কোনটো ডিৰেকশ্যন মানা নহ'ল সেই সময়ত বা কি ধৰণে NRCখন আচলতে শুদ্ধ ৰূপত প্ৰকাশ কৰাৰ ক্ষেত্ৰত সেই সময়ৰ সমন্বয়কে গাফিলতি কৰিলে এই সকলো কথা আমি স্পষ্টকৈ পিটিশ্যনখনত উল্লেখ কৰা হৈছে এতিয়া কথা হ'ল যে এটা সমাপ্তিৰ পথত যোৱা এটা কাম
আমি ভাবোঁ যে শুদ্ধ ৰূপত NRCখন হোৱাটো আমি বিচাৰিছিলোঁ, যাৰ কাৰণে আমি 100% পুনৰীক্ষণ বা পুনৰ পৰীক্ষণৰ কথাটো আমি বিচৰা নাছিলোঁ। সেই সময়ত আমি আমাৰ পিটিশ্যনত উল্লেখ কৰিছিলোঁ যে যিহেতু 1.89 crore বা 1.89 মানে 1,89,00,000 লাখ মানুহৰ নাম ৱাই বুলি সোমাইছে। 1,89,00,000 লাখ মানুহ যিহেতু ৱাই অৰিজিনেল ইনহেবিটেণ্ট বুলি পেলাই তাত অন্তৰ্ভুক্ত হৈছে, তাৰ ভিতৰতো কিছু হয়তো ৱাই নোহোৱা মানুহৰ নামো সোমাব পাৰে। একদম সোমাইছে। সমৰীয়াৰ ঘটনা এটাৰ দলিল দাঙি ধৰে কৰিব পৰা যাব। নাথ ডাঙৰীয়া জানো, তাৰমানে চমৰীয়াৰ ঘটনাটো আমি উল্লেখ কৰা দেখিছোঁ। তেতিয়াহ'লে সেই চমৰীয়া অঞ্চলৰ যিবোৰ মানুহৰ নাম তেনেকৈ সোমোৱা বুলি বা আন কিবা অঞ্চলৰ মানুহৰ নামো সোমাব পাৰে, নিশ্চয় সোমাইছে। সেই কথাটো ৰিভেৰিফিকেশ্যন বা ৰিএক্সামিনেশ্যন ছিষ্টেমটোৰ ভিতৰত আনিব পাৰে। আমি গোটেইবোৰ কৰাৰ সলনি, তাৰমানে 3,29,00,000 মানুহৰ গোটেই ৰিভেৰিফিকেশ্যন কৰাৰ সলনি আমি ৱাই যিখিনি মানুহ খিলঞ্জীয়া মানুহ আমাৰ আছে, আমাৰ নিৰ্দিষ্ট টাইটেল লিখা বা যিখিনি আমাৰ জনগোষ্ঠীয় মানুহ আছে, এই সকলো মানুহ 1.89 crore বুলি আমি যদি এটা মোটামুটিকৈ তাৰ ভিতৰত অলপ চলপ কেইবালাখ মানুহৰ নাম ইফাল সিফাল হ'ব পাৰে। তো এই যিটো ৰিভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো বা ৰিএক্সামিনেশ্যনৰ প্ৰক্ৰিয়াটো যদি সমাপ্ত কৰিব পাৰি, তেতিয়াহ'লে মাত্ৰ 1,40,00,000 মানুহৰ যদি ৰিএক্সামিনেশ্যন কৰে, তেতিয়াহ'লে NRCখন এতিয়াও হোৱাৰ পথত। কিন্তু আকৌ 52,000 মানুহ লৈ বা 52,000 কৰ্মচাৰীক লৈ গোটেই NRCখন নতুন প্ৰক্ৰিয়া এটাৰ মাজেৰে গ'লে সকলো পক্ষই মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত যেনেকৈ সমৰ্থন দি গোটেই কামটো আগবঢ়াই লৈ গৈছিল, তেনে নিৰপেক্ষতাৰে কামটো আগবঢ়াই লৈ যোৱা কথাত কিন্তু যথেষ্ট বাধাৰ সন্মুখীন হ'ব পাৰে। কাৰণ ইতিমধ্যে উল্লেখ হৈছে যে সমন্বয়কগৰাকীৰ গোটেই বিষয়বোৰ লৈ ইতিমধ্যে মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে। আকৌ এতিয়া নতুন গোচৰ এটা অন্তৰ্ভুক্ত হৈছে যে কিছুদিন আগতে সমন্বয়কগৰাকীৰ জৰিয়তে মহামান্য উচ্চতম ন্যায়ালয়ত আকৌ গোচৰ তৰা হৈছে যে কি কাৰণত গোটেই কম্প্ৰেহেনচিভ এটা ৰিএক্সামিনেশ্যন হ'ব লাগে বা ৰিভেৰিফিকেশ্যন। তো সদৌ অসম ছাত্ৰ সন্থাৰ কথা যে NRCখন আমাৰ ছাত্ৰ সন্থাৰ কথাটো হ'ল যে কামটো হ'ব লাগে, আৰু ভুল থাকিলে বা মানুহ যদি তাত অন্তৰ্ভুক্ত হৈছে বা কোনোবা অন্তৰ্ভুক্ত নহ'ল, সেই কথাবোৰ ৰিএক্সামিনেশ্যন বা ৰিভেৰিফিকেশ্যন ঠায়ে কৰিলে সেইবোৰ ধৰা পৰিব। কিন্তু নাথ ডাঙৰীয়া চাওক, গোটেই প্ৰক্ৰিয়াটোত ভুলটো হৈছে সেইটো খাটাং, কাৰণ অৰিজিনেল ইনহেবিটেণ্টৰ কথা কৈছে। মৰিগাঁৱতেই দেখোন আমি নিজে কৈছোঁ বিদেশী ঘোষিত মানুহে গোটেই NRC প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ আছে। পিটিশ্যনখনত কৈছোঁ নহয়, গোটেই কথাটো এনেকুৱা যে ৱাই বুলি যিখিনি মানুহৰ নাম ঘোষণা হৈছে, হয়, সেই মানুহখিনি হয়তো বহু মানুহ ৱাই বুলি আকৌ সোমাব পৰা গ'লহেঁতেন, সেইখিনি সোমাই লোৱা নহ'ল, তেনেকুৱা হৈছে। কাৰণ খিলঞ্জীয়া মানুহৰ নামো বাদ পৰিছে। আৰু সেইকাৰণে ক'ব খুজিছোঁ যে আমি যদি 1.89 crore মানুহৰ কথাটো বাদ দি বাকী 1,40,00,000 মানুহৰ ৰিভেৰিফিকেশ্যন কৰা কামটো আৰম্ভ কৰিলোহেঁতেন, যদি চমৰীয়াকে ধৰি আৰু তেনেকুৱা ছিগনিফিকেণ্ট কেছ যদি আছে, সেইবোৰ ঠাইত আকৌ ৰিভেৰিফিকেশ্যন কৰিব পৰা গ'লহেঁতেন। তাৰমানে তেতিয়াও এটা প্ৰচেছ তাৰমানে আগবাঢ়ি যাবৰ কাৰণে সহজ হ'লহেঁতেন। কিন্তু যদি আটাইবোৰ কাম 3,29,00,000 মানুহৰ যদি ডকুমেণ্ট, 3,29,00,000 মানুহৰ কিন্তু এতিয়া আকৌ তথ্য পাতি উলিয়াই যদি সেই ৰিভেৰিফিকেশ্যন কৰে, এনাডাৰ 5 years বা 10 years লাগিব। গতিকে আমি ভাবোঁ যে মহামান্য উচ্চতম ন্যায়ালয়ে আগত যেনেকৈ সন্মানীয় মুখ্য বিচাৰপতি ৰঞ্জন গগৈ ডাঙৰীয়াই গোটেই বিষয়টো সপ্তাহে সপ্তাহে তদাৰক কৰিছিল, যিসকল ন্যায়াধীশ আছে মহামান্য উচ্চতম ন্যায়ালয়ত, তেওঁলোকে সেই ধৰণে ৰিভেৰিফিকেশ্যনৰ কামত যে সহায় কৰিব বা সেই ধৰণে যে শুনানি তেওঁলোকে ডেট দিব, কাৰণ যোৱা 2 বছৰে কোনো ডেটে নাই। গতিকে অসমৰ এটা ইছ্যু লৈ পেলাই মহামান্য উচ্চতম ন্যায়ালয় পুনৰ সপ্তাহে সপ্তাহে শুনানি গ্ৰহণ কৰি পেলাই যে আকৌ NRC প্ৰক্ৰিয়াটো লৈ যাব, সেই কথাটো কিন্তু অসমৰ মানুহে ভাবিব লগা কথা। ঠিক আছে, মই দীপাংকৰ ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ পুনৰবাৰ যাম। নুৰুল হুদাৰ সৈতে আমি সংযোগ স্থাপন কৰিছোঁ এই মুহূৰ্তত। বিধায়ক নুৰুল হুদা, মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। এতিয়া আমি ইয়াৰ পূৰ্বে যেতিয়া বাতৰি কৰিছিলোঁ তেতিয়া আপুনি খুব সক্ৰিয় ভূমিকা লৈছিলে
বিশেষকৈ এই বিষয়টোক লৈ এতিয়া কংগ্ৰেছৰ ফালৰ পৰা হওক বা আপোনাৰ ফালৰ পৰা হওক এই গোটেই বিষয়টো সন্দৰ্ভত আপোনালোকৰ ক'বলগীয়া কি ষ্টেণ্ড কি? চাওক, এটা এটা দীঘলীয়া আপোনাৰ এই NRC প্ৰক্ৰিয়াটো 2009 চনৰ পৰা আৰম্ভ হৈছে আৰু সেই সময়তে WPC নম্বৰ 274/2009 এটা কেছ উচ্চতম ন্যায়ালয়ত ৰুজু হৈছিলে। 2013 চনত উচ্চতম ন্যায়ালয় আমাৰ সংযোগ বিচ্ছিন্ন হৈছে, পাইছো নাই পোৱা? ঠিক আছে, মই পুনৰ তেওঁৰ ওচৰলৈ যাম এই মুহূৰ্তত। আকৌ এবাৰ জুনেদ খালিদ ডাঙৰ আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কিবা ক'ব ওলাইছিলে, কিন্তু মই একেবাৰে এটা ক্লিয়াৰিফিকেশ্যন দিব খুজিছোঁ যে হিতেশ দেৱ শৰ্মা ডাঙৰীয়াক সুপ্ৰিম কোৰ্টে এপইণ্ট কৰা নাই। সুপ্ৰিম কোৰ্ট এপইণ্টেড কোঅৰ্ডিনেটৰ নহয়। প্ৰতীক হাজেলাক সুপ্ৰিম কোৰ্টে এপইণ্ট কৰিছে বাই অৰ্ডাৰ। নহয়, ঠিকে আছে, কথাটো এনেকুৱা হ'ব পাৰে নেকি খালিদ ডাঙৰীয়া যে এক মিনিট, মই আপোনাৰ এটা আহোঁতে মই এটা কথা কৈছিলোঁ যে মই সুপ্ৰিম কোৰ্টত বিবেচনাধীন এটা বিষয়ত মই বিতৰ্কত নাযাওঁ। অৰ্ডাৰৰ ওপৰত কৈ আছোঁ আৰু মই তেখেতৰ লগত মোৰ বিতৰ্ক কৰিবলগীয়া নাই, কাৰণ মই জমিয়তৰ মতে মই নচলোঁ, কাৰণ জমিয়তৰ আইডিঅলজিৰ লগত মোৰ নিমিলে। এতিয়া কথাটো চিধা কথাটো এইটোৱেই যে আমাৰ প্ৰতীক হাজেলা যেতিয়া ইয়াৰ পৰা ট্ৰান্সফাৰ হোৱাৰ লগে ৰাজ্য চৰকাৰে হিতেশ দেৱ শৰ্মাক ইয়াত এপইণ্টমেণ্ট দিছে, NRCৰ সমন্বয়ক হিচাপে নিযুক্তি দিছে আৰু সুপ্ৰিম কোৰ্টে তেখেতক লৈছে, তেখেতৰ পৰা এপ্লিকেশ্যন তেতিয়া লৈছে। আৰু আজিৰ তাৰিখত গোটেই প্ৰক্ৰিয়াটোত এতিয়া তেখেতেই হৈছে সুপ্ৰিম কোৰ্টৰ নলেজ অফিচাৰ চিধা অৰ্থত। এতিয়া জমিয়তে তেখেতক মানি নলয় বা কোনোবাই মানি নলয় সেই কথাটো তেনেকৈতো নচলিব, কাৰণ এতিয়া মহামান্য উচ্চতম ন্যায়ালয়ত এই গোটেই NRCৰ গোটেই প্ৰক্ৰিয়াটোক তেখেতেই সমন্বয়ক হিচাপে তেখেতেই ৰিপ্ৰেজেণ্ট কৰে। খালিদ ডাঙৰীয়া সেইটোৱে কথা। আপুনি মোক ক্লিয়াৰিফিকেশ্যন দিব নালাগে। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো ক্লিয়াৰ কৰি হিতেশ দেৱ শৰ্মাক ঠিক আছে, ৰাজ্য চৰকাৰে তেখেতক ঠিক আছে, কিন্তু এতিয়া গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাবলৈ তেখেতৰ বাদে আৰু উচ্চতম ন্যায়ালয়ে কাৰ কাষ চাপিব, কাক মাজত লৈ চলিব? এগৰাকীটো মধ্যস্থতাকাৰী লাগিল। তাৰমানে চিধা কথাটো এইটো, যিজন ব্যক্তিয়ে নিজেই কৈছে প্ৰতীক হাজেলাই বাংলাদেশী ফেভাৰত কাম কৰি থৈ গ'ল, গতিকে প্ৰতীক হাজেলা ভাল আছে। এতিয়া কোনোবাই যদি কয় যে এটা ৰিভেৰিফিকেশ্যন লাগে, তেতিয়াহ'লে তেখেতসকল বেয়া। এতিয়া ৰাজ্য চৰকাৰৰ পৰা যে আমি কৈছোঁ 20% লাগে বা 10% আমি ৰিভেৰিফিকেশ্যন কৰিব লাগে, এতিয়া কথাটো হৈছে চাওক যে শুদ্ধ ৰূপত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন যদি পাব্লিছ কৰিবলৈ হয় তেতিয়াহ'লে ৰিভেৰিফিকেশ্যনৰ প্ৰয়োজন আছে, যিটো দীপাংকৰ নাথ ডাঙৰীয়াই এতিয়া ইয়াত উল্লেখ কৰিছে। আৰু ময়ো ভাবোঁ যে গোটেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন মানে 100% ৰিভেৰিফিকেশ্যন কৰাৰ কোনো প্ৰয়োজন নাই। আৰু য'ত আমাৰ ডাউট আছে, য'ত আমাৰ ডিছপিউটেড হৈছে, এতিয়া ধৰি লওক মৰিগাঁৱত এতিয়া ট্ৰিবিউনেলে ঘোষণা কৰা বিদেশীৰ নাম ইয়াত NRCত একদম পূৰা হেৰিয়াত আহি গৈছিলে। গতিকে এই যিবিলাক এক্সাম্পল, এই ঠাইবিলাকত ভেৰিফিকেশ্যন হ'ব লাগে। আৰু সেইটো কোৱা হৈছে। আৰু লগতে বৰ্ডাৰ ডিষ্ট্ৰিক্ট যিবিলাক, য'ত মানে বাংলাদেশৰ পৰা প্ৰব্ৰজনৰ হাৰটো যথেষ্ট বেছি, যিটো মানে অসমৰ আমাৰ জনগাঁথনিৰ যিটো ইতিহাস, সেই ইতিহাসে যিটো কথা কয়। গতিকে চাওক যে এটা লিগেল এটা প্ৰচেছত এতিয়া আমাৰ কথাটো হ'ল যে এতিয়াও যিহেতু নেকি ফাইনেল NRC বুলি এইটো নটিফাই হোৱা নাই, গতিকে ৰাজ্য চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি 20% আৰু 10% আমি ভেৰিফিকেশ্যনটো আমি কৰাম। 100% ভেৰিফিকেশ্যনৰ এটা IF ফাইল হৈছিলে সুপ্ৰিম কোৰ্টত, আছাম পাব্লিক ৱৰ্কছে কৰিছিলে ফাইনেল ড্ৰাফ্ট পাব্লিছ হোৱাৰ পিছত। সেইটো সুপ্ৰিম কোৰ্টে আউটৰাইট ৰিজেক্ট কৰি দিছে। এইটো ৰিজেকশ্যন অৰ্ডাৰ হৈছে আপোনাৰ 13/9/2019ত। আছু কৰিছিলে, ছাত্ৰ সন্থাও কৰিছিলে, সেইটো পেণ্ডিং হৈ আছে, পাৰ্ট হিয়াৰিঙত পেণ্ডিং হৈ আছে। চ' এতিয়া মোৰ কথাটো মানে আচৰিতজনক কথাটো এইটো, এইবিলাক আমি যিবিলাক বিষয়বস্তুলৈ আলোচনা কৰি আছোঁ, এইবিলাক চব ডিছপিউটেড মেটাৰ সুপ্ৰিম কোৰ্টৰ আগত হৈ আছে, পেণ্ডিং হৈ আছে। আৰু মানে আমাৰ যিটো মানে আপত্তি বা আমাৰ যিটো মানে ক্ষোভ, এইটোতে ক্ষোভ অলৰেডি এজন ব্যক্তিৰ ওপৰত তেখেতৰ এপইণ্টমেণ্টৰ ওপৰত সুপ্ৰিম কোৰ্টত কেছ ৰুজু হৈ নটিচ হৈ আছে, 4 উইকছ নটিচ টাইম দিছে তেখেতৰ সুপ্ৰিম কোৰ্টৰ উইলফুল অৰ্ডাৰ ভায়লেশ্যনৰ কাৰণে কণ্টেম্প প্ৰচিডিং এটা ড্ৰ হৈ আছে তেখেতৰ এগেইনষ্টে। এনেকুৱা ব্যক্তি এজনে গৈ আকৌ এতিয়া নিজাবগীয়া ভাৱে গৈ পেলাই আৰু এটা মানে নিজে গৈ কৈছে যে মোক 100 ভেৰিফিকেশ্যন লাগে। এই দুটা ঠিক আছে, সেই বিষয়টো ধৰক এনেকুৱা হ'ব পাৰে যে প্ৰতীক হাজেলাৰ স্থলাভিষিক্ত কৰিছিল হিতেশ দেৱ শৰ্মাক আৰু উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ মতে এই গোটেই কাৰ্যটো আগবাঢ়িছিলে। সেয়া যিয়েই নহওক, কিন্তু আপোনাৰ পৰা এতিয়া এটা কথা জানিবলৈ বিচাৰিম যে আপোনালোকে কি বিচাৰিছে আচলতে, এই গোটেই ৰিভেৰিফিকেশ্যনটো হ'ব লাগেনে? যদি লাগে তেতিয়াহ'লে কি পৰ্যায়ত বা কেনেকৈ হোৱাটো উচিত বুলি আপোনালোকে ভাবে? আমাৰ এই যিখিনি ভুল ৰৈ গ'ল সেই ভুলখিনি কেনেকৈ শুদ্ধ হ'ব আকৌ? আমি চিম্পুল এইটোৱে বিচাৰোঁ, সুপ্ৰিম কোৰ্টে যেনেকৈ
আদেশ মৰ্মে যেনেকৈ গোটেই প্ৰক্ৰিয়াটো লৈ আহিছিলে যিখিনি মানুহৰ নাম অন্তৰ্ভুক্ত হ'ল সেইটো আকৌ আমচুৱে এটা কেছ কৰিছে যে নেশ্যনেল আপোনাৰ আইডেণ্টিটি কাৰ্ড আপোনাৰ ৰুল 13 2003 আণ্ডাৰত সেইবিলাক ইছ্যু কৰিব লাগে সেইটো পেণ্ডিং হৈ আছে নটিচ দি পেলাই ৰেজিষ্টাৰ জেনেৰেলক সেইটো সুপ্ৰিম কোৰ্টে নটিচ কৰিছে আপোনালোকে যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হ'ল সেইখিনিক আপোনালোকে আইডেণ্টিটি কাৰ্ড দিয়ক চিটিজেন আইডেণ্টিটি কাৰ্ড দিয়ক সেইটো পেণ্ডিং হৈ আছে এইবিলাক চব গোচৰ মানে এইবিলাক চব পেণ্ডিং ইছ্যু ঠিকে আছে পেণ্ডিং হৈ থকাৰ কাৰণে হিতেশ দেৱ শৰ্মাই আইএ দাখিল কৰিছিলে সেইটো এটা আপোনাৰ ৰিভেৰিফিকেশ্যনৰ কথাটো আমি কেতিয়াও ছাপৰ্ট কৰা নাই আৰু ইমান এটা হিউজ এটা প্ৰচেছত য'ত আপোনাৰ ইমান কোটি কোটি মানুহৰ নাম হৈছে ক'ৰবাত মেনুৱেল চিহ্ন বিচ্ছিন্ন এজন দুজন বিদেশীৰ নাম যদি সোমাই গৈছে সেইটোতো আমিও তাত প্ৰটেষ্ট কৰোঁ আৰু যদি বেছি সোমাইছে তেতিয়া বেছি সোমালে সেই গোটেইখিনি সুপ্ৰিম কোৰ্টত তন্ন বিচ্ছন্ন কৰি সেইটো ছেটেল হৈ গৈছে মই আপোনাক যদি মানে এই সময় দিয়ে মই গোটেইখিনি আপোনাক দিম সেইটো অলৰেডি সেই আপোনালোকে আমি যিটো ওপৰত আলোচনা কৰি আছোঁ ৰিভেৰিফিকেশ্যনৰ ওপৰত সুপ্ৰিম কোৰ্টে এটা দীঘলীয়া এটা আপোনাৰ অৰ্ডাৰ আছে এই আপোনাৰ WBC মানে 274 যিহেতু ইমান এটা যিখিনি কুৱেশ্যন আছিলে সুপ্ৰিম কোৰ্টৰ ৰিগাৰ্ডিং মানে ৰিভেৰিফিকেশ্যন সেইখিনি প্ৰতীক হাজেলাই অলৰেডি সুপ্ৰিম কোৰ্টক ছেটিছফাই কৰি থৈ গৈছে তাৰপিছত সুপ্ৰিম কোৰ্টে তাত অৰ্ডাৰ দিছে যে এতিয়া ৰিভেৰিফিকেশ্যনৰ প্ৰয়োজন নাই আমাৰ যিখিনি কুৱেৰিজ আছিলে সেই কুৱেৰিজখিনি আৰু আপুনি যিখিনি কৈছে বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে সেই ইছ্যু লৈ সুপ্ৰিম কোৰ্টে কুৱেশ্যন কৰিছিলে তাত টেকনিকেল কিছুমান ইছ্যু হৈ গৈছে কাৰণ ইমান ব্যাপক হাৰে এটা বস্তু হৈছে তাত ক'ৰবাত ছিন্ন বিচ্ছিন্ন এটা দুটা আপোনাৰ ধৰি লওক এক্সেপশ্যনেল কেছ এটা দুটা আহি যাব পাৰে তাৰ ওপৰত সুপ্ৰিম কোৰ্টক প্ৰতীক হাজেলাই ছেটিছফাই কৰি থৈ গৈছে তাৰ ওপৰত সুপ্ৰিম কোৰ্টে কৈছে যে আৰু এটা ৰিভেৰিফিকেশ্যনৰ প্ৰয়োজন নাই তাৰপিছত ৰিজেকশ্যন শ্লিপ আৰু আপোনাৰ এই বাকী প্ৰক্ৰিয়াখিনি আৰম্ভ হ'ব লাগে আমি সেইটোৱে বিচাৰোঁ যাতে এই যিটো NRC লৈ পেলাই যিটো আপোনাৰ ইছ্যু হৈ আছে বা মানুহৰ মাজত এটা এই বস্তুটো যাতে অতি সোনকালে শেষ হয় কিন্তু চাওক এতিয়া গোটেই সকলোৱে এটা কথাই কৈ আছে বাৰম্বাৰ কৈ আছে যে মানুহক এখন শুদ্ধ NRC লাগে আৰু NRCখনৰ মূল এজেণ্ডাটো কি আছিল যদিহে ভুল মানুহ সোমাই যায় বা কোনোবা ভাৰতীয় মানুহ তাৰ পৰা এলিমিনেট হ'বলগীয়া হয় তেতিয়াহ'লে গোটেই NRCখনেই গোটেই প্ৰক্ৰিয়াটোৱেই নিৰৰ্থক হৈ পৰিব সেইকাৰণেই আমি বাৰম্বাৰ উল্লেখ কৰিছোঁ এটা কথা সকলোৱে সেইটোৱে দাবী কৰি আছে উচ্চতম ন্যায়ালয়ত কেৱল NRCৰ গোচৰেই পেণ্ডিং হৈ থকা নাই আৰু বহুত গোচৰ হাজাৰ গোচৰ পেণ্ডিং হৈ আছে তাতে কিন্তু সেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব লাগিব ত্বৰান্বিত কৰিব লাগিব সেয়া যিয়েই নহওক এতিয়া ৰিভেৰিফিকেশ্যনৰ কথাটো যিহেতু আহি আছে উচ্চতম ন্যায়ালয়ে গোটেই আইনী প্ৰক্ৰিয়াৰ মাজেৰে বিষয়টো লৈ যাব কিন্তু গুৰুত্ব সকলোৰে থাকিব আপোনালোকৰ মন্তব্যৰ গুৰুত্ব থাকিব চৰকাৰৰ মন্তব্যৰ গুৰুত্ব থাকিব কংগ্ৰেছ সাধাৰণ জনতা সকলোৰে মন্তব্যৰ গুৰুত্ব থাকিব সদৌ অসম ছাত্ৰ সন্থা তেওঁলোকৰ মন্তব্যৰো গুৰুত্ব থাকিব গতিকে তেওঁলোকৰ মন্তব্যসমূহৰ ভিত্তিতে হয়তো এই গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িব আৰু সেইকাৰণে ভোকেল হোৱাটো প্ৰয়োজন হৈ পৰিছে এতিয়া এখন বিশেষ পত্ৰ আছে আমি দেখুৱাম এটা বিৰতি ল'ম বিৰতিৰ পিছত এই পত্ৰখন দেখুৱাম এই পত্ৰখনৰ তাৰিখ 25/11/2020 এই পত্ৰখনে আৰু কিছু খেলিমেলি লগাইছে আমি দেখুৱাম এটা বিৰতিৰ পিছত আপোনালোকে চাই থাকক #।